দীনেশ মহন্ত সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা মুকালমুৱা আঞ্চলিক ক্ৰীড়া সংঘ বিজয়ী বৃহত্তৰ নাৰায়ণপুৰ ক্ৰীড়া সংঘৰ দ্বাৰা পৰিচালিত ত্ৰয়োদশ বাৰ্ষিক দীনেশ মহন্ত সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন শনিবাৰে বিয়লি 3 বজাত অনুষ্ঠিত হয়। চূড়ান্ত খেলত মুকালমুৱা আঞ্চলিক ক্ৰীড়া সংঘই ঘুগা FC দলক 2-1 গলত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনৰ 7 মিনিটত ঘুগা স্পৰ্টছ ক্লাবৰ খেলুৱৈ মৃদুল হকে এটা গল দি দলক অগ্ৰগতি প্ৰদান কৰে যদিও খেলৰ 35 মিনিটত মুকালমুৱা আঞ্চলিক ক্ৰীড়া সংঘৰ ইনাউটনে এটা গল স্ক'ৰ কৰি সমতা স্থাপন কৰে। ইয়াৰ পাছত 70 মিনিটত মুকালমুৱা আঞ্চলিক ক্ৰীড়া সংঘৰ খেলুৱৈ অমৰজিতে এটা গল দি দলক বিজয়ী কৰোৱায়। ইফালে টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা আৰু টুৰ্ণামেণ্টৰ সৰ্বোচ্চ গলদাতা বঁটা লাভ কৰে ঘুগা স্পৰ্টছ ক্লাবৰ মৃদুল হকে। সেইদৰে টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ গলৰক্ষকৰ বঁটা লাভ কৰে আফজল আলীয়ে। টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ ডিফেণ্ডাৰৰ বঁটা লাভ কৰে ঘুগা স্পৰ্টছ ক্লাবৰ মিঠু আহমেদে। চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে ঘুগা স্পৰ্টছ ক্লাবৰ ৰবাৰ্টে। চূড়ান্ত খেলৰ আকৰ্ষণীয় খেলুৱৈৰ বঁটা লাভ কৰে মুকালমুৱা আঞ্চলিক ক্ৰীড়া সংঘৰ খেলুৱৈ ইনাউটনে। চূড়ান্ত খেলৰ শ্ৰেষ্ঠ ফৰৱাৰ্ড আৰু শ্ৰেষ্ঠ ডিফেণ্ডাৰৰ বঁটা লাভ কৰে মুকালমুৱা আঞ্চলিক ক্ৰীড়া সংঘৰ ক্ৰমে চিমৰান আৰু ৰাজে। উল্লেখ্য যে নাৰায়ণপুৰ ক্ৰীড়া সংঘৰ কাৰ্যকৰী সভাপতি বিশ্বজিৎ মহন্তই আধৰা উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰে সংঘৰ সভাপতি মছছেদ উদ্দিন আহমেদে। অতিথি হিচাপে উপস্থিত থাকিল নলবাৰী ক্ৰীড়া সন্থাৰ উপসভাপতি হেমেন্দ্ৰ মহন্ত, অসম ভলীবল সন্থাৰ সহকাৰী সম্পাদক দীপক কুমাৰ দাস, প্ৰাক্তন জিলা পৰিষদৰ সদস্য খাইৰুল হক, বিশিষ্ট ক্ৰীড়া সংগঠক শ্বেখ মফিজুৰ ৰহমান, সুৰেশ মহন্ত, বক্তজা আহমেদ। আনহাতে মেচ কমিছনাৰ নেকিবুদ্দিন আহমেদৰ তত্বাৱধানত খেলখন পৰিচালনা কৰে জাবিৰ আলী, মুকেশ বৰ্মন, গকুল দাস, আইনুদ্দিন আহমেদে। বঁটা বিতৰণী সভাত বিশিষ্ট ব্যক্তিসকলৰ লগতে বঁটাদাতাসকল, ক্লাবৰ সম্পাদক নুৰুল হুছেইন প্ৰমুখ্যে সদস্যসকল উপস্থিত থাকে। বৃহত্তৰ নাৰায়ণপুৰ ক্ৰীড়া সংঘৰ কাৰ্যকৰী সভাপতি বিশ্বজিৎ মহন্তই প্ৰতিযোগিতাখন সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত ৰাইজৰ আকুণ্ঠ সহায় সহযোগিতাৰ বাবে ধন্যবাদসহ কৃতজ্ঞতা জ্ঞাপন কৰে। নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি।